মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ইণ্ডিয়ান কোষ্ট গাৰ্ড, ITBP আৰু RRBৰ পৰা নতুনকৈ মুকলি হোৱা ভেকেঞ্চিবোৰৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাই থাকিব। আমি প্ৰথমখন নটিফিকেশ্যনৰ কথা যদি পাতো, তো এই প্ৰথম নটিফিকেশ্যনখন পাব্লিছ হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা। ইয়াতে পোষ্টৰ নাম দিয়া আছে নাবিক GD আৰু নাবিক DB। তো এই দুইটা পদ বৰ্তমানে মুকলি হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা। ইয়াতে টোটাল ভেকেণ্ট পোষ্টৰ সংখ্যা দিয়া আছে 300টা। নাবিক GDত টোটাল ভেকেণ্ট পোষ্ট মুকলি হৈছে 260 আৰু নাবিক DBত টোটাল ভেকেণ্ট পোষ্ট মুকলি হৈছে 40টা। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন মোডত এপ্লাই কৰিব লাগিব। ইয়াতে অফিচিয়েল ৱেবছাইট দিয়া আছে joinindiancoastguard.cdac.in। চেলাৰীৰ কথা ইয়াতে কোৱা হৈছে নাবিক জেনেৰেল ডিউটিৰ কাৰণে ইয়াতে কৈছে বেচিক পে থাকিব 21,700 টকা আৰু লগতে বাকী যিবোৰ এলাৱেঞ্চেছ থাকে এই এলাৱেঞ্চেছবোৰ ইয়াতে থাকিব। নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে ইয়াতে চেলাৰী থাকিব বেচিক পে থাকিব 21,700 টকা আৰু লগতে বাকী যিবোৰ এলাৱেঞ্চেছ থাকে এইবোৰ থাকিব। নেক্সট আমি যদি এপ্লিকেশ্যন ফি চাওঁ, ইয়াতে কৈছে SC আৰু ST কেটেগৰীৰ কাৰণে ইয়াতে একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে আৰু বাকী সকলোবোৰ কেটেগৰীৰ কেণ্ডিডেটছে ইয়াতে 300 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটছ যদি চাওঁ, এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰু লাষ্ট ডেট ইয়াতে দিয়া আছে 25 ফেব্ৰুৱাৰী 2025। তো আপোনালোকে 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াতে যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, প্ৰথমতে ইয়াতে এজ লিমিট দিয়া আছে। ইয়াতে কৈছে কেণ্ডিডেট এজনৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 22 বছৰলৈকে হ'ব পাৰিব এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে। ইয়াতে আৰু অলপ কথাখিনি এক্সপ্লেইন কৰি দিয়া আছে। ইয়াতে কৈছে যে কেণ্ডিডেট এজনৰ জন্ম 1 ছেপ্টেম্বৰ 2003 তাৰিখৰ পৰা 31 আগষ্ট 2007 তাৰিখৰ ভিতৰত হ'ব লাগিব। এই দুয়োটাই ডেটে ইনক্লুচিভ হয়। ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া আছে। SC ST কেণ্ডিডেটছে ইয়াতে 5 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব আৰু OBC NCL কেটেগৰীৰ কেণ্ডিডেটছে ইয়াতে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, প্ৰথমতে ইয়াতে নাবিক জেনেৰেল ডিউটিৰ কাৰণে দি আছে ক্লাছ 12 পাছ কৰা হ'ব লাগিব আৰু ছাবজেক্ট ইয়াতে মেথমেটিক্স আৰু ফিজিক্স থাকিব লাগিব। আৰু নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে ইয়াতে কৈছে ক্লাছ 10 পাছ কৰা হ'লেই নাবিক ডমেষ্টিক পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আমাৰ হাতত দ্বিতীয়খন নটিফিকেশ্যন আছে। এই নটিফিকেশ্যনখন পাব্লিছ কৰিছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চে। ইয়াতে পোষ্টৰ নাম দিয়া আছে এছিষ্টেণ্ট কমাণ্ডেণ্ট টেলিকমিউনিকেশ্যন। তো এছিষ্টেণ্ট কমাণ্ডেণ্ট টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে পোষ্ট ইয়াতে মুকলি হৈছে। ইয়াতে এংগেজমেণ্ট টাইপ দিয়া আছে টেম্পৰাৰী, কিন্তু অফিচিয়েল নটিফিকেশ্যনত কৈছে লাইকলি টু বি পাৰ্মানেণ্ট। তো প্ৰথম অৱস্থাত টেম্পৰাৰী হ'ব এই পোষ্টকেইটা, কিন্তু পাৰ্মানেণ্ট হোৱাৰ বহুত চান্স আছে। ইয়াতে টোটেল ভেকেণ্ট পোষ্টৰ সংখ্যা দিয়া আছে 48। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে অফিচিয়েল ৱেবছাইট দি আছে recruitment.itbpolice.nic.in। চেলাৰী যদি চাওঁ, ইয়াতে স্কেল দি আছে 56,100 টকাৰ পৰা 1,77,500 টকালৈ লেভেল 10ৰ চেলাৰী স্কেল থাকিব আৰু এইটো পে মেট্ৰিক্স থাকিব 7th CPC পে মেট্ৰিক্স। এপ্লিকেশ্যন ফি যদি চাওঁ, ইয়াতে কৈছে আনৰিজাৰ্ভড OBC আৰু EWS কেটেগৰীৰ কেণ্ডিডেটছে ইয়াতে 400 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব আৰু বাকী SC ST ফিমেল এক্স ছাৰ্ভিচমেন ইত্যাদি কেটেগৰীৰ কেণ্ডিডেটছবোৰে ইয়াতে একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে। ইম্পৰ্টেণ্ট ডেটছ যদি চাওঁ, এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যনৰ ডেট দি আছে 21 জানুৱাৰী 2025 আৰু লাষ্ট ডেট দি আছে ইয়াতে 19 ফেব্ৰুৱাৰী 2025। ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চি দি আছে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ইয়াতে 21টা পোষ্ট আছে। SCৰ কাৰণে ইয়াতে 7টা পোষ্ট আছে। STৰ কাৰণে ইয়াতে 3টা পোষ্ট আছে। OBCৰ কাৰণে ইয়াতে 13টা পোষ্ট আছে আৰু EWS কেটেগৰীৰ কাৰণে ইয়াতে 4টা পোষ্ট খালী আছে।
ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ, প্ৰথমতে ইয়াতে এজ লিমিট দি আছে। ইয়াতে কৈছে কেণ্ডিডেট এজনৰ বয়স 19 ফেব্ৰুৱাৰী 2025 তাৰিখ সাপেক্ষে 30 বছৰ পাৰ কৰিব নালাগিব। তো 30 বছৰৰ বেছি হ'ব নালাগিব। ইয়াতে কথাষাৰ আৰু অলপ এক্সপ্লেইন কৰি দিয়া আছে। ইয়াতে কৈছে কেণ্ডিডেট এজনৰ জন্ম 20 ফেব্ৰুৱাৰী 1995 তাৰিখৰ আগত বা 19 ফেব্ৰুৱাৰী 2007 তাৰিখৰ পিছত হ'ব নালাগিব। তো এই দুটা ডেটৰ ভিতৰত যিবোৰ কেণ্ডিডেটছৰ জন্ম হৈছে তেখেতসকলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া আছে। ইয়াতে কৈছে SC ST কেটেগৰী কেণ্ডিডেটছে 5 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। OBC কেটেগৰী কেণ্ডিডেটছে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। আৰু এক্স চাৰ্ভিচমেন থাকিলে তেখেতসকলে 3 বছৰৰ পৰা 8 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। 3 বছৰৰ পৰা 8 বছৰৰ এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ পাই যাব। সাপোজ যেনেকুৱা ধৰক জেনেৰেল বা আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাই যাব। ঠিক তেনেকে SC ST OBC তেনেকুৱা কেটেগৰী কেণ্ডিডেটছবোৰে সেইমতে যি কেটেগৰী আছে কেটেগৰী ৱাইজ 3 বছৰৰ পৰা টোটেল 8 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাই যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, ইয়াতে কৈছে যে বেচেলৰ ডিগ্ৰী ইন টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং or electronics and instrumentation engineering from a recognized university or institution. তো telecommunication engineering বা electronics and communication engineering বা electronics and instrumentation engineering কৰা থাকিলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট যিখন নটিফিকেশ্যন আছে এইখন RRBৰ পৰা পাব্লিছ হোৱা নটিফিকেশ্যন হয়, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা পাব্লিছ হোৱা নটিফিকেশ্যন হয়। ইয়াতে পোষ্টৰ নাম দি আছে। ইয়াতে লেভেল 1 গ্ৰুপ ডিৰ পোষ্ট হয়। ইয়াতে টোটাল ভেকেন্ট পোষ্টৰ সংখ্যা দিয়া আছে 32,438টা টোটাল পোষ্ট মুকলি হৈছে। বহুত ডাঙৰ ভেকেন্সি মুকলি হৈছে RRBৰ পৰা। মোড অফ এপ্লিকেশ্যন ইয়াতে অনলাইন দিয়া আছে। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। চেলাৰীৰ কথা ইয়াতে কোৱা আছে। ইনিচিয়েল পে মানে প্ৰথম অৱস্থাত 18,000 টকা ষ্টাৰ্টিং চেলাৰী ইয়াতে থাকিব। পে মেট্ৰিক্স ইয়াতে 7th CPC পে মেট্ৰিক্স হ'ব। এপ্লিকেশ্যন ফি যদি চাওঁ, ইয়াতে কৈছে SC ST মাইনৰিটি EBC ইকনমিকেলি বেকৱাৰ্ড ক্লাছ PWBD ফিমেল এক্স চাৰ্ভিচমেন আৰু ট্ৰান্সজেণ্ডাৰ এই কেটেগৰী কেণ্ডিডেটছবোৰে ইয়াতে 250 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব। কিন্তু এই 250 টকাটো যিসকল কেণ্ডিডেটছে CPT এক্সামত বহিব, কম্পিউটাৰ বেছ টেষ্টত বহিব, তেখেতসকলে এই 250 টকাটো ঘূৰাই পাব। আৰু বাকী যিবোৰ কেটেগৰী কেণ্ডিডেট আছে, বাকী সকলোবোৰ কেটেগৰী কেণ্ডিডেটছে ইয়াতে 500 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব। এই 500 টকাৰ ভিতৰত যিসকল কেণ্ডিডেটছে CPT এক্সামত বহিব তেখেতসকলে 400 টকা ৰিফাণ্ড পাই যাব, 400 টকা ঘূৰাই পাই যাব। ইম্পৰ্টেণ্ট ডেটছ যদি চাওঁ, এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব 23 জানুৱাৰী 2025 তাৰিখৰ পৰা আৰু লাষ্ট ডেট ইয়াতে দিয়া আছে 22 ফেব্ৰুৱাৰী 2025 তাৰিখ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ, ইয়াতে কৈছে কেণ্ডিডেট এজনৰ বয়স 18 বছৰৰ পৰা 36 বছৰৰ ভিতৰত হ'ব লাগিব। কাট অফ ডেট ইয়াতে দিয়া আছে 1 জানুৱাৰী 2025। তো 2025 তাৰিখ সাপেক্ষে কেণ্ডিডেট এজনৰ বয়স 18 বছৰৰ পৰা 36 বছৰৰ ভিতৰত থাকিলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছবোৰে এজ ৰিলেক্সেশ্যন পাই যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, ইয়াতে কৈছে মিনিমাম ক্লাছ 10 বা মেট্ৰিকুলেশ্যন পাছ কৰা থাকিলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। বা আৰু কৈছে ITI যদি কৰা থাকে তেখেতসকলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি এই অফিচিয়েল নটিফিকেশ্যন কেইখন পঢ়ি চাব বিচাৰে, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে ক্লিক কৰি এই তিনিওখন অফিচিয়েল নটিফিকেশ্যন আপোনালোকে পঢ়ি চাব পাৰিব। তো আশা কৰোঁ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকক। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জব আপডেটছৰ ওপৰত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।